ধুবুৰী জিলাৰ বৰাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি কাৰ্য হাতত লোৱা পৰিলক্ষিত হয়। পঞ্চায়তখনৰ সভানেত্ৰী স্বামী মুবাৰক হুছেইন, বৰাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আশ্ৰাফুল ইছলাম মণ্ডল, পঞ্চায়ত সদস্যৰ লগতে সদস্যসকলৰ স্বামীসকল উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কি ক'লে বিভিন্নজনে সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমৰ গৌৰৱময় সম্পদ অতি আদৰৰ মৰমৰ শিল্পী আছিল। হঠাৎ আকস্মিকভাৱে ছিংগাপুৰত তাৰ এটা এক্সিডেণ্টলি পৰলোক গমন কৰিছে। আমি সকলোৱে তাৰ আত্মাৰ সদ্গতি কামনা কৰি আমাৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ পৰা ৰাইজৰ লগত আৰু আমাৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ কৰ্মবিন্দুসকলে মিলি তাৰ আত্মাৰ সদ্গতি কামনা কৰি তাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি বহুত বেয়া লাগিছে, মোৰ হৃদয় স্পন্দন কৰিছে। আৰু এইটো তেওঁতো এটা কথাই কৈছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু আচলতে এনেকুৱাই লোক আছিল। তাৰ সমবেদনা আমি কেতিয়াও পাহৰিব নোৱাৰিম। বহুত দুখ আৰু পৰিতাপৰ বিষয় যে 52 ইয়াৰ্ছত মানুহৰ ঢুকাব লগা হ'ল। একচুৱেলি এক্সিডেণ্টলি মৰিছে। গতিকে আমি খুবেৰে ভাঙি পৰিছোঁ। অকল ময়েই নহয়, আমাৰ পঞ্চায়ত নহয়, গোটেই অসমত। গতিকে আমি সকলোৱে মিলি তাৰ সদ্গতি কামনা কৰিছোঁ। আৰু আমি শুনামতে যে দুষ্কৃতিকাৰীয়ে তেখেতক এক্সিডেণ্ট কৰি মাৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত CBI তদন্ত বিচাৰি আমি সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কৰজোৰে অনুৰোধ কৰিছোঁ যে তাৰ যাতে CBI তদন্ত কৰি এইটোৰ ভিক্টিমৰ পানিছমেণ্ট হয়, যাতে অদূৰ ভৱিষ্যত এনেকুৱা কোনো চেলিব্ৰিটি পাৰ্চনৰ কোনো মানুহে কুকীৰ্তি কৰি মাৰিবলৈ সাহস নকৰে। গতিকে এইটো আমি গোটেই অসম তথা বৰাইবাৰী পঞ্চায়তৰ তৰফৰ পৰা আমি এইটোৰ কাৰণে নাই, অদূৰ ভৱিষ্যতো চেলিব্ৰিটি পাৰ্চনৰ কোনো পৰিয়ালৰ মানুহক যাতে এনেকৈ কুচক্ৰান্ত কৰি নামাৰে, এই আহ্বান আপোনালোকৰ 100% চেষ্টা কৰিম। তাৰ প্ৰতিমূৰ্তি বনাই আমাৰ পঞ্চায়তত আজীৱনৰ কাৰণে ৰখাৰ কাৰণে চেষ্টা কৰিম। আমাৰ বডিত মিটিং বহিলে আমি আলোচনা কৰিম যে জুবিন গাৰ্গৰ যিহেতু এইটো জীৱনৰ কাৰণে ৰখাৰ কাৰণে চেষ্টা কৰিম। আমাৰ বডিত মিটিং বহিলে আমি আলোচনা কৰিম যে জুবিন গাৰ্গৰ যিহেতু এইটো ইণ্টাৰনেশ্যনেল ফেমাছ মানুহ, তাৰ প্ৰতিমূৰ্তি বনাই আমি পঞ্চায়তত চিৰদিনৰ কাৰণে স্মৰণ কৰাৰ কাৰণে আমি তাক বনাম।